ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুক কাইণ্ডলি এবাৰ ফলো কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে নমস্কাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব অলপো স্কিপ নকৰিব আটাইকেইটা কুৱেশ্যন অতিকে গুৰুত্বপূৰ্ণ আগন্তুক ডিএইচএছৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পৰীক্ষাৰ কাৰণে সো প্ৰথম কুৱেশ্যনটো দিয়া আছে when মাজুলী is formally declared as a district in Assam মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয় অপচন 4টা দিয়া আছে যিসকলে শুদ্ধ এনসাৰসমূহ জানে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি যাব ফুল অপচন লিখিব তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব আৰু অতি সহজতে মনত থাকিব তো অপচন দিয়া আছে সেপ্টেম্বৰ 2016 নৱেম্বৰ 2016 জানুৱাৰী 2017 আৰু মাৰ্চ 2017 তো কেতিয়া মাজুলী জিলাক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল তো ইয়াৰ এনসাৰ হ'ব অপচন এ 2016 সেপ্টেম্বৰ 2016 চনৰ সেপ্টেম্বৰ মাহত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্যন আছে হাউ মেনি লাইনছ ডাজ এ শেক্সপিয়াৰিয়ান সনেট হেভ শেক্সপিয়াৰিয়ান সনেটৰ কিমানটা শাৰী আছে সুধিছে অপচনসমূহ দিয়া আছে তো ইয়াৰ পৰা শুদ্ধ এনসাৰ হ'ব অপচন ডি 14টা শাৰী আছে মনত ৰাখিব শেক্সপিয়াৰিয়ান সনেটৰ ঠিক আছে নেক্সট কোৱেশ্যন দিয়া আছে which dynasty conch were known as Narayani very important question কোন ৰাজবংশৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি জনা গৈছিল কাছাৰী কোচ কমতা চুটিয়া ইয়াৰ কোনটো ৰাজবংশৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি জনা যায় ইয়াৰ এনসাৰ হ'ব অপচন বি কোচ ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা যায় আৰু আপোনালোকৰ আহোম ৰাজবংশসমূহৰ মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ আপোনালোকৰ নলেজ থাকিব লাগিব ইয়াৰ ওপৰত এটা নহয় এটা কোৱেশ্যন আপোনালোকৰ হোৱাৰ যথেষ্টখিনি চান্স থাকে ইম্পৰ্টেণ্ট টপিক হয় নেক্সট কোৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল অপচন 4টা দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা আৰু ৰজনীকান্ত বৰদলৈ তো ইয়াৰ পৰা শুদ্ধ আনসাৰ কমেন্ট বক্সত কমেন্ট কৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল আৰু আমি এই কাৰণে কমেন্ট কৰিব কম আপোনালোকে কমেন্ট যেতিয়া কৰিব কমেন্ট কৰাৰ লগে লগে আপোনালোকে পুনৰ ৰিভিজন কৰিব নালাগে সেই কোৱেশ্যনৰ এনসাৰটো আপোনালোকৰ মনত ৰৈ যাব ঠিক আছে তো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপচন এ কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ বা প্ৰথম উপাচাৰ্য আছিল নেক্সট কোৱেশ্যন দিয়া আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইজ situated in which district of Assam ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত very important question শোণিতপুৰ এণ্ড নগাঁও যোৰহাট এণ্ড গোলাঘাট কাৰ্বি আংলং এণ্ড গোলাঘাট ডিব্ৰুগড় এণ্ড তিনচুকীয়া ডিষ্ট্ৰিক্ট ইয়াৰে কোন দুখন ডিষ্ট্ৰিক্টত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত যিসকলে কাৰেক্ট এনসাৰ জানে কমেন্ট বক্সত কমেন্ট কৰক জলদি তো ইয়াৰ এনসাৰ হ'ব অপচন ডি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত আপোনালোকে ডিব্ৰু শব্দটোৰে মনত ৰাখিব পাৰিব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত নেক্সট কোৱেশ্যন দিয়া আছে দ্য বায়োগ্ৰাফি স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ অৰ্থাৎ স্মৃতিৰ তীৰ্থ নামৰ জীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে অপচন 4টা দিয়া আছে অপচন 4টাৰ পৰা শুদ্ধ আনসাৰ কমেন্ট বক্সত কমেন্ট কৰক তো ইয়াৰ এনসাৰ হ'ব অপচন ডি নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ ওপৰত স্মৃতিৰ তীৰ্থ গ্ৰন্থখন লিখা হৈছিল আৰু স্মৃতিৰ তীৰ্থ এই গ্ৰন্থখন কোনে লিখিছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ঠিক আছে নেক্সট কোৱেশ্যন দিয়া আছে গাখীৰ আৰু কণীত কি ভিটামিন থাকে very ইম্পৰ্টেণ্ট কোৱেশ্যন গাখীৰ কণীত কি ভিটামিন থাকে তো সায়েন্সৰ পৰা আপোনালোকৰ 10টা কোৱেশ্যন আহিব
আৰু জেনাৰেল এৱাৰনেছ অৰ্থাৎ ষ্টেটিক জিকেৰ পৰা আপোনালোকৰ 20টা কুৱেশ্যন আহিব, ইংলিছৰ 10টা আৰু মেথছৰ 10টা। এনেদৰে 50 মাৰ্কছৰ আপোনালোকৰ পৰীক্ষা হ'ব গ্ৰেড 4 পৰীক্ষা। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি। অপশ্যন ডি মিনছ এ আৰু ডি ভিটামিন থাকে, গাখীৰ আৰু কণীত এ আৰু ডি ভিটামিন থাকে। চ' আমি কোনটো বস্তুত কি ভিটামিন থাকে সকলোবিলাক PDF লিষ্ট আমি মেম্বাৰশ্বিপ ক্লাছত প্ৰভাইড কৰি আছোঁ। আপোনালোক যিসকলে মেম্বাৰশ্বিপ ক্লাছত জইন হ'ব খোজে আপোনালোকক হোৱাটছআপ কৰিব 9127209043 হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখা পাই আছে। এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব জইন ফৰ DHS লিখি, আৰু জইনিং ফিজ আপোনালোকে 99 টকা দিব লাগিব। সকলো ধৰণৰ ইম্পৰ্টেণ্ট PDF আপোনালোকে লাভ কৰিব। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনবিধৰ পৰা অধিক পুষ্টি পোৱা যায়? ৰহৰৰ দাইল, মাকৈ, চয়াবিন, বাদাম। এনেকুৱা ধৰণৰ ক্ৰিটিকেল কুৱেশ্যন আহিব যে কোনবিধ খাদ্যৰ পৰা অধিক পুষ্টি পোৱা যায়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি, চয়াবিন। চয়াবিনৰ পৰা সকলোতকৈ অধিক পুষ্টি পোৱা যায়। নেক্সট কুৱেশ্যন দিয়া আছে, 1830 চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত কোন দুজন ব্যক্তিক ইংৰাজে ফাঁচি দিছিল? কুৱেশ্যনটোতে বহুকেইটা আপোনালোকৰ এনচাৰ সোমাই আছে। চ' 1830 চনত কাক ফাঁচি দিছিল আপোনালোকে গম পাব। তো শিৱসাগৰ পুখুৰীত কাক ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, পিয়লি ফুকন আৰু জীউৰাম বৰুৱা। এইখিনিতে পিয়লি ফুকন আৰু জীউৰাম বৰুৱাক 1830 চনত ফাঁচি দিয়া হৈছিল। এই কথাটো আপোনালোকে মনত ৰাখিব। ক'ত ফাঁচি দিছিল? শিৱসাগৰ পুখুৰীত ফাঁচি দিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ DHSৰ পৰীক্ষাত আহিবই। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? মানাহ, কাজিৰঙা, হেমিছ, কৰবেট। 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, হেমিছ। হেমিছ ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। মনত ৰাখিব, হেমিছ ৰাষ্ট্ৰীয় উদ্যান জম্মু আৰু কাশ্মীৰত অৱস্থিত। হেমিছ হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন দিয়া আছে, লাইন অফ একচুৱেল কণ্ট্ৰল যাক LAC বুলি কোৱা হয় ক'ত অৱস্থিত? অপশ্যন 4টা দিয়া আছে, অৰ্থাৎ পাক ভাৰত সীমান্ত, চীন ভাৰত সীমান্ত, ভূটান ভাৰত সীমান্ত, নেপাল ভাৰত সীমান্ত। লাইন অফ একচুৱেল কণ্ট্ৰল LAC ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, চীন আৰু ভাৰত সীমান্তত। অৰ্থাৎ চীন আৰু ভাৰত সীমান্তত লাইন অফ একচুৱেল কণ্ট্ৰল LAC অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে, জাৰ্মানী আৰু পোলেণ্ডৰ মাজত থকা সীমান্ত ৰেখাডালৰ নাম কি? আৰু আপোনালোকে বিভিন্ন দেশৰ ইম্পৰ্টেণ্ট আপোনালোকে সীমান্ত ৰেখাসমূহৰ নামসমূহ জানিব লাগিব, ইম্পৰ্টেণ্ট হয়। চ' জাৰ্মানী আৰু পোলেণ্ডৰ মাজত থকা সীমান্ত ৰেখাডালৰ নাম কি? অপশ্যন 4টাৰ আছে, হিডেনবাৰ্গ লাইন, ৰেডক্লিফ, ডুৰাণ্ট আৰু মেকমোহন। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ, হিডেনবাৰ্গ লাইন হৈছে জাৰ্মানী আৰু পোলেণ্ডৰ মাজত থকা সীমাৰেখাডালৰ নাম। নেক্সট কুৱেশ্যন দিয়া আছে, কোন দুখন দেশক পক প্ৰণালীয়ে যুক্ত কৰিছে? ভাৰত শ্ৰীলংকা, ভাৰত পাকিস্তান, ভাৰত নেপাল, ভাৰত আফগানিস্তান। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, ভাৰত আৰু শ্ৰীলংকা। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সীমা পক প্ৰণালীয়ে যুক্ত কৰিছে, বা মাজৰ সীমাডালৰ নাম লিখা আহিলেও পক প্ৰণালী হ'ব। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, কোন দুখন দেশৰ মাজত ৰেডক্লিফ লাইন অৱস্থিত? অপশ্যন এ আছে ভাৰত শ্ৰীলংকা, ভাৰত পাকিস্তান, ভাৰত নেপাল আৰু ভাৰত আফগানিস্তান। তো ৰেডক্লিফ লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ভাৰত আৰু পাকিস্তানৰ মাজত ৰেডক্লিফ লাইন অৱস্থিত। অপশ্যন বি কাৰেক্ট এনচাৰ। তো চাওক, আপোনালোক বহুতে বিভিন্ন সময়ত কমেণ্ট কৰি থাকে যে পৰীক্ষা কেতিয়া হ'ব, পৰীক্ষা অনুষ্ঠিত হ'বনে নহয়। তো আপোনালোকে এইখিনি মাথা মাৰিব নালাগে, আপোনালোকে প্ৰিপাৰেশ্যন কৰি লওক। আপোনালোকে কিন্তু পঢ়িবৰ কাৰণে সময় বেছি দিন নাপাব। আপোনালোকে 10-15 দিনৰ ভিতৰত আপোনালোকক নটিফিকেশ্যন দিব, পৰীক্ষা অনুষ্ঠিত কৰিব। যিহেতু এপ্লাই বহু আগতে হৈ গৈছে, গতিকে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু আমাৰ গাইডবুকখন আপোনালোকে ফ'ল' কৰিব পাৰে, যিখন গাইডবুকৰ পৰা লখিমপুৰ মেডিকেল কলেজ হওক, ADRE হওক, ভালেখিনি এক্সামত আপোনালোকৰ কমন আহি গৈছে। গতিকে আপোনালোকে ফ'ল' কৰিব পাৰে, লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ঠিক আছে। তো নেক্সট কুৱেশ্যনটো দিয়া আছে, মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? ভাৰত চীন, ভাৰত পাকিস্তান, ভাৰত নেপাল আৰু ভাৰত আফগানিস্তান। এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যন আপোনালোকে চাব লাগিব। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, ভাৰত চীন। ভাৰত আৰু চীনৰ মাজৰ সীমাডালৰ নাম হৈছে মেকমোহন লাইন। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, পেৰেলাল সীমাৰেখাই কোন দুখন দেশক পৃথক কৰিছে? আমেৰিকা ৰাছিয়া, আমেৰিকা কানাডা, চীন ৰাছিয়া, ভাৰত ভূটান। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, আমেৰিকা আৰু কানাডাৰ মাজৰ সীমা পেৰেলাল সীমাৰেখাই পৃথক কৰিছে। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতিজন কোন আছিল? অপশ্যন 4টা দিয়া আছে, BR আম্বেদকাৰ, আলাদী কৃষ্ণ স্বামী আয়াৰ উত্তো, জৱাহৰলাল নেহেৰু, DP খৈতান। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, BR আম্বেদকাৰ। BR আম্বেদকাৰ আছিল ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি। নেক্সট কুৱেশ্যন দিয়া আছে,
ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় এই চনটো আমাৰ উল্টা লাগে গতিকে ভালদৰে চাওক চাৰিটা অপশ্যন দিয়া আছে কেতিয়া ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল অপশ্যন এ কাৰেক্ট এনসাৰ আকৌ এবাৰ কৈছো 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতবৰ্ষ সাৰ্বভৌম গণৰাজ্য হয় কেতিয়াৰ পৰা হয় ভাৰতবৰ্ষ সাৰ্বভৌম গণৰাজ্য কেতিয়াৰ পৰা হয় 1948 1950 1947 আৰু 1952 ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি 1950 চনৰ পৰা অপশ্যন বি একচুয়ালি 1950 চনৰ পৰা ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণৰাজ্য হয় নেক্সট কোৱেশ্চন দিয়া আছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে ইয়াৰ এনসাৰ হ'ব অপশ্যন সি 12 জন সদস্য মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চন সুধি দিয়ে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে 12 জন সদস্য মনোনীত কৰিব পাৰে নেক্সট কোৱেশ্চন দিয়া আছে সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে তলৰ কোনটো বিষয় ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ নিয়া হৈছে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ গ্ৰেড 3 এক্সাম সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে তলৰ কোনটো বিষয় ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ নিয়া হৈছিল অপশ্যন কৃষি জলসিঞ্চন স্থানীয় স্বায়ত্তশাসিত চৰকাৰ আৰু শিক্ষা ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি শিক্ষা 42তম সংশোধনীৰ জৰিয়তে ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ নিয়া হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰা কি মুদ্ৰা বোলে কাগজী মুদ্ৰা হিচাপৰ মুদ্ৰা প্ৰকৃত মুদ্ৰা ধাতু মুদ্ৰা দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰা কি বুলি কোৱা হয় ইয়াৰ এনসাৰ হ'ব অপশ্যন সি প্ৰকৃত মুদ্ৰা দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বুলি কোৱা হয় আমি বহুতে ভুল কৰো কাগজী মুদ্ৰাত আমি টিক চিন মাৰো কিন্তু নহয় প্ৰকৃত মুদ্ৰা দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত হয় সো আপোনালোক যিসকলে ভিডিওটো এতিয়ালৈ চাই আছে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আপোনালোকে আমাক মোটিভ কৰিবৰ কাৰণে আপোনালোকে ভিডিওটো লাইক কৰিব পাৰে আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব পাৰে লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ চেনেলৰ সদস্য হ'ব পাৰে সো নেক্সট কোৱেশ্চন দিয়া আছে বিশ্ব বেংকৰ সদস্যৰ সংখ্যা কিমান 175 189 164 186 বিশ্ব বেংকৰ সদস্যৰ সংখ্যা কিমান ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি 186 বিশ্ব বেংকৰ সদস্যৰ সংখ্যা হৈছে 186 নেক্সট কোৱেশ্চন দিয়া আছে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণ মুদ্ৰা কোনে সৃষ্টি কৰে ৰিজাৰ্ভ বেংক আঞ্চলিক বেংক সমবায় বেংক বাণিজ্যিক বেংক ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চন দিয়া আছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয় শ্ৰীমন্ত শংকৰদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ এনসাৰ হ'ব অপশ্যন এ আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কোৱা হয় সো আজিৰ ভিডিওটো আমি এইখিনিতে শেষ কৰিছো আপোনালোক যিসকলে পিডিএফ গাইডবুকখন এতিয়া ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লিংক ডিসক্ৰিপশন বক্সত দিয়া আছে মনত ৰাখিব এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈছে লখিমপুৰ মেডিকেল কলেজ ডিএইচএছৰ টেকনিক্যাল পৰীক্ষা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত ভালেখিনি কোৱেশ্চন আনসাৰ ডাইৰেক্টলি কমন অহা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব ডাউনলোড লিংক ডিসক্ৰিপশন বক্সত দিয়া আছে ধন্যবাদ